নমস্কাৰ মিডিয়া টিম ষ্টুডিঅ'ত পৰস্মিতা নতুন বছৰত বৰাক উপত্যকাবাসীৰ বাবে এটা ভাল খবৰ বৰাক উপত্যকাৰ দুটাকৈ সংগঠনে কৰিব আত্মসমৰ্পণ নতুন বছৰত আত্মসমৰ্পণ কৰিব দুই উগ্ৰপন্থী সংগঠনে ULDA আৰু BRAUৰ সংগঠনে 20 জানুৱাৰীত কৰিব আত্মসমৰ্পণ মুখ্যমন্ত্ৰীৰ উপস্থিতিত দুই উগ্ৰপন্থী সংগঠনে কৰিব আত্মসমৰ্পণ বিদ্ৰোহী সংগঠন দুটাৰ 1400 কেডাৰে কৰিব আত্মসমৰ্পণ হাইলাকান্দিৰ সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে কাটলিচেৰা সমষ্টিৰ বিধায়ক সুজামুদ্দিন লস্কৰে যোৱা কেইবা দশকৰ পৰা বৰাক উপত্যকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ব্ৰু জনজাতীয় উগ্ৰপন্থীসকলে তাৰ পিছতে এনেদৰে অস্ত্ৰ সম্বৰণৰ কথা উল্লেখ কৰা হৈছে নতুন বছৰত এটা ভাল খবৰ বৰাক উপত্যকাবাসীৰ বাবে বৰাক উপত্যকাৰ দুই সংগঠনে কৰিব আত্মসমৰ্পণ নতুন বছৰতে আত্মসমৰ্পণ কৰিব দুই উগ্ৰপন্থী সংগঠনে ULDA আৰু BRAUৰ সংগঠনে 20 জানুৱাৰীত কৰিব আত্মসমৰ্পণ মুখ্যমন্ত্ৰীৰ উপস্থিতিত দুই উগ্ৰপন্থী সংগঠনে কৰিব আত্মসমৰ্পণ আৰু ফোনলাইনত আছে এখন অধিক জনাবলৈ ৰাহুল চক্ৰৱৰ্তী ৰাহুল আমি আপোনাৰ পৰা জানিব বিচাৰিছো দুটাকৈ উগ্ৰপন্থী সংগঠনে আত্মসমৰ্পণ কৰাৰ কথা উল্লেখ কৰা হৈছে গতিকে কিমান সংখ্যক অস্ত্ৰ সম্বৰণ কৰিব আৰু কিমান কেডাৰে আত্মসমৰ্পণ কৰিব হয় ৰশ্মিতা যোৱা 3-4 বছৰৰ পৰা এই প্ৰচেষ্টা চলি আছিল আৰু এই বৰাক উপত্যকা বিশেষকৈ হাইলাকান্দি জিলাৰ যি পাৰ্বত্য অঞ্চল আছে দক্ষিণ হাইলাকান্দি অসম মিজোৰামবৰ্তী অঞ্চল তাতে সক্ৰিয় আছে দুটা সংগঠন UDLA অৰ্থাৎ ইউনাইটেড ডেমক্ৰেটিক লিবাৰেশ্যন আৰ্মি আৰু BRAU ব্ৰু ৰিভলিউচনাৰী আৰ্মি অফ ইউনিয়ন এই দুটা সংগঠনৰ প্ৰায় 1400 কেডালে ইতিমধ্যে আত্মসমৰ্পণ কৰিব বুলি আমাৰ হাতত তথ্য আহি পৰিছে আৰু ইতিমধ্যে যি প্ৰক্ৰিয়া আছে তেওঁলোকৰ আৰ্মছ কাউণ্টিং এইবোৰ শেষ হৈছে আৰু 20 জানুৱাৰীৰ ভিতৰতে তেওঁলোকে আত্মসমৰ্পণ কৰিব ইতিমধ্যে ৰাজ্য আৰক্ষী বিষয়া আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে তেওঁলোকৰ যি প্ৰস্তুতি সভা আছিলে সম্পন্ন হৈছে আৰু 20 তাৰিখৰ ভিতৰতে হাইলাকান্দিত এটা আনুষ্ঠানিক অনুষ্ঠানৰ মাধ্যমে তেওঁলোকে আত্মসমৰ্পণ কৰিব আৰু এই অনুষ্ঠানৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব বুলি আমাক জানিবলৈ দিছে কাটলিচেৰা সমষ্টিৰ বিধায়ক সুজামুদ্দিন লস্কৰে ৰশ্মিতা হয় নিশ্চয়কৈ আৰু যেহেতু যথেষ্ট সংখ্যক উগ্ৰপন্থী সংগঠনে বা কেডাৰে ইতিমধ্যে আত্মসমৰ্পণ কৰিব গতিকে ক'ত আত্মসমৰ্পণ কৰিব কেনেধৰণে কৰিব কি জানিব পৰা গৈছে ৰশ্মিতা যোৱা 4 বছৰৰ পৰা এই যে দুটা সংগঠনৰ যি সদস্যসকল আছে তেওঁলোকে অস্ত্ৰবিৰতিত আছে চৰকাৰৰ লগত এটা চুক্তিত আৰু ইয়াৰ ভিতৰতে তেওঁলোকে বৰ্তমানে তেওঁলোক যি অঞ্চল সক্ৰিয় আছে এয়া হ'ল হাইলাকান্দি জিলাৰ কাটলিচেৰা সমষ্টি আৰু কাটলিচেৰা সমষ্টিৰ বিশেষকৈ অসম মিজোৰাম সীমান্তৱৰ্তী যে পাৰ্বত্য অঞ্চল আছে তাতে সক্ৰিয় আছে এই সংগঠন আৰু এই পাৰ্বত্য অঞ্চলতে এটা অনুষ্ঠানৰ মাধ্যমে তেওঁলোকে আত্মসমৰ্পণ কৰিব বুলি তথ্য আহিছে ধন্যবাদ জনাইছো ৰাহুল আপোনালৈ আৰু ইতিমধ্যে ব্ৰু জনজাতীয় উগ্ৰপন্থী সংগঠনসকলে দীৰ্ঘদিন সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে যদিও এই দুটাকৈ সংগঠনে অস্ত্ৰবিৰতিত আছিল আৰু পৰৱৰ্তী সময়ছোৱাত 20 জানুৱাৰীত তেওঁলোকে অস্ত্ৰ সম্বৰণ কৰিব আৰু 1400 কেডাৰে আত্মসমৰ্পণ কৰিব নিশ্চিতভাৱে নতুন বছৰতে বৰাকবাসীৰ বাবে এটা ভাল খবৰ যে দুটাকৈ সংগঠনে কৰিব আত্মসমৰ্পণ উগ্ৰপন্থী সংগঠনক অস্ত্ৰ সম্বৰণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কোৱা আহ্বানৰ পিছতে সঁহাৰি জনাইছে দুটাকৈ ব্ৰু জনজাতীয় সংগঠনে বেজৰ নাকতে খৰ নগৰ গৃহৰক্ষী জোৱানৰ পৰা জব্দ কৰা হৈছে গুলি আৰু ড্ৰাগছ গৃহৰক্ষী জোৱান মজিবুৰ ৰহমানৰ পৰা জব্দ 303 ৰাইফলৰ 10 জাই গুলি জোৱানজনৰ পৰা উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ হেৰইন নগৰ এন্টি নাৰ্কোটিক স্কোৱাডে জব্দ কৰিছে সামগ্ৰীখিনি দিল্লী আৰু মুম্বাইত কৰোনাৰ সংক্ৰমণ হোৱা পাইছে বৃদ্ধি মহানগৰী মুম্বাইত 144 ধাৰা জাৰি কৰা হৈছে আজিৰ পৰা 7 জানুৱাৰীলৈকে জাৰি কৰা হৈছে ধাৰা কৰোনা আৰু অমিক্ৰনৰ সংক্ৰমণ বৃদ্ধিৰ বাবে সিদ্ধান্ত লোৱা হৈছে নতুন বৰ্ষ উদযাপনৰ নামত চলিবলগীয়া পাৰ্টি নিষেধাজ্ঞা জাৰি আজিৰ পৰা মুম্বাইত বন্ধ বাৰ হোটেল ৰেষ্টুৰাঁ ৰিজৰ্ট আৰু ক্লাব ৰাজধানী দিল্লীতো 1000ৰো অধিক লোক কৰোনাত আক্ৰান্ত হৈছে এদিনতে কৰোনাত আক্ৰান্তৰ হাৰ 86% বৃদ্ধি পাইছে 7 মাহৰ ভিতৰত বুধবাৰৰ দিনটোত সৰ্বাধিক লোক আক্ৰান্ত হ'ব কৰোনাত ফলে শোণিতপুৰৰ বৰচলাত বাঘৰ আতংক এটা গুহালিত এতিয়া সোমাই আছে এটা প্ৰকাণ্ড ঢেকিয়াপতীয়া বাঘ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নিশা ওলাই আহিছিল বাঘটো এটা গৰু নিধন কৰি গুহালিটোত এতিয়া সোমাই আছে এইটো বাঘ ঘটনাস্থলীত বনকৰ্মী দল উপস্থিত হৈ বাঘটোক ট্ৰেংকুলাইজ কৰাৰ চেষ্টা কৰিছে ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ আতংকই বিৰাজ কৰিছে বৰচলাত এনেধৰণে বাঘৰ সন্ত্ৰাস এতিয়া দেখিবলৈ পোৱা গৈছে 9টা মানত যোৱা
কি বাঘ সোমাই আছে এতিয়া সোমাই আছে ভিতৰত কেতিয়াৰ পৰা আহিছিলে বাঘ আজি ৰাতি 9টা মানত যোৱা ৰাতি 9টা গৰু নিধন কৰিছে নিধন এটা কৰিছে ৰঙা চেউৰী এজনী কি বাঘ হয় সেইটো ঢেকীয়াপতীয়া মোটা বাঘ এতিয়াও সোমাই আছে এতিয়া কি কৰিব বিচাৰিছে বাঘটো উলিয়াবৰ কাৰণে যত্ন কৰি আছোঁ এতিয়া পৰা নাই ৰেঞ্জাৰ আহিছে আমাৰ ৰেঞ্জ অফিচাৰ আহি পোৱা নাই কাৰণে আমি অপেক্ষা কৰি আছোঁ যোৱা ৰাতি 9টা 8টা মানৰ পৰাই আছে মানে এতিয়ালৈকে সোমাই আছে বাঘ আছে এতিয়ালৈকে ঘৰৰ ভিতৰত মানে গোহালিত সেইটো গোৱালি ঘৰ আৰু ক'ৰ পৰা আহিছিল বাঘ এই ওৰাং ফৰেষ্টৰ পৰা ওলাই আহিছিলে নেশ্যনেল পাৰ্কৰ পৰা কি বাঘ এইটো ঢেকীয়াপতীয়া হ'ব কিজানি আৰু এনেধৰণে ঢেকীয়াপতীয়া বাঘৰ আতংক অব্যাহত আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছিলে বাঘটো আৰু এটা গৰু নিধন কৰাৰ পিছতে এটা গোহালিত সোমাই আছে বাঘটো এতিয়ালৈকে উদ্ধাৰ অৰ্থাৎ ট্ৰেংকুলাইজ কৰিব পৰা নাই বন বিভাগে বৰ্তমানো এনেদৰে দেখিবলৈ পোৱা গৈছে গোহালিত এইটো পৰি আছে নিধন কৰা এইটো গৰু আৰু তাৰপিছতে ভিতৰত সোমাই আছে বা আবদ্ধ হৈ আছে এই মুহূৰ্তলৈকে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বাঘে এতিয়াও সন্তোষৰ সৃষ্টি কৰি আছে আমি পোনপটীয়া সম্পৰ্কলৈ গৈছোঁ হৰেণ ভূমিজ আছে আমাৰ সৈতে হৰেণ ভূমিজ বাঘটো এতিয়ালৈকে ট্ৰেংকুলাইজ কৰিব পৰা নাই কি খবৰ আছে আপোনাৰ হাতত নিশ্চয়কৈ ৰশ্মিতা যোৱা নিশা এটা ঢেকীয়াপতীয়া বাঘ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছিলে আৰু বৰচলাৰ যি নিচলামাৰী গাঁও আছে ইয়াৰ এঘৰ লোকৰ ঘৰত আচলতে প্ৰৱেশ কৰিছিলে প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ আৰু নিধন কৰিছিলে এটা গৰু ইয়াৰ পিছতে কিন্তু যি ঢেকীয়াপতীয়া বাঘটো বাহিৰত ওলাই নগ'ল গোহালিতে বৰ্তমানলৈকে আছে ঘটনাস্থলীত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ যি বনৰক্ষীৰ দল আৰু ঢেকীয়াজুলিস্থিত যি বন কৰ্মী ইয়াতে উপস্থিত হৈ তেওঁলোকে নিৰীক্ষণ কৰি আছে কিন্তু বৰ্তমানলৈকে যি ঢেকীয়াপতীয়া বাঘটোক আচলতে এই স্থানৰ পৰা খেদিবলৈ সক্ষম হোৱা নাই বৰ্তমানো গোহালিতে আছে যাক লৈ আতংকৰ সৃষ্টি হৈছে এই সমগ্ৰ অঞ্চলটোত ইতিমধ্যে ইয়াত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ যি বন বিষয়া তেখেতসকল উপস্থিত হৈছে আৰু মই পোনে পোনে দেখুৱাব বিচাৰিছোঁ সেই দৃশ্য আচলতে ইয়াৰ নিচেই কাষতে এইখনেই হৈছে সেই বাসগৃহ এই বাসগৃহৰ কাষতে আচলতে সেই ঢেকীয়াপতীয়া বাঘটো আচলতে গোহালিত সোমাই আছে বৰ্তমানলৈকে আৰু বাঘটোক বৰ্তমানলৈকে আচলতে ট্ৰেংকুলাইজ কৰিব পৰা সক্ষম হোৱা নাই আৰু খেদিবলৈ সক্ষম হোৱা নাই মই কথা পাতিম ইয়াৰে স্থানীয় বাসিন্দা আছে তেখেতসকলৰ সৈতে কথা পাতিব চেষ্টা কৰিম কি ক'ব বাঘটো আচলতে বৰ্তমানলৈকে খেদি পঠাবলৈ সক্ষম হোৱা নাই নেকি আচল কথা হ'ল কি বাঘটো ৰাতি আহি সোমাইছে যে আমি অনুমান কৰা মতে বাঘটো জংঘলৰ ভিতৰত হয়তো দুটা বাঘৰ মাজত যুদ্ধ হৈ পেলাই আহি সোমাইছে সি ঘাই লৈছে সেইকাৰণে গৰুটো মাৰি পেলাও গৰুটো সম্পূৰ্ণকৈ খাব পৰা নাই আমাৰ এতিয়া সন্দেহ হৈছে যে বাঘটো আচলতে কিবা হয়তো ভৰিত কোনোবা আগভৰিয়ে হওক বা পিছভৰিয়ে হওক অলপ হ'লেও কিবা ঘাই লৈছে সেইকাৰণে সি শুই আছে সন্ধিয়া হোৱাৰ লগে লগে বন বিভাগৰ লগত স্থানীয় ৰাইজে সহায় কৰি পেলাই নিশ্চয় ওচৰতে অভয়াৰণ্যখন নিচেই কাষতে তালৈ খেদি পঠোৱাৰ ব্যৱস্থা কৰা হ'ব গৰু আৰু ছাগলী এতিয়াও আছে গোহালিত এতিয়া আচৰিত কথাটো হ'ল কি সি তলত শুই আছে ছাইডত গোটেই গৰু আৰু ছাগলী গতিকে গৰু ছাগলীখিনিও গৃহস্থই উলিয়াই আনিব পৰা নাই গৰু ছাগলীখিনিও কষ্ট হৈছে কিন্তু সন্ধিয়ালৈকে ৰখিব লাগিব যিহেতু বাঘ হাতী এইবোৰ অলপ সন্ধিয়া খেদাৰ ব্যৱস্থা হয় নিশ্চয়কৈ কি ক'ব এক আতংকৰ সৃষ্টি হৈছে অঞ্চলটোত হয় নিশ্চয়কৈ এক আতংকৰ সৃষ্টি হৈছে যোৱা ৰাতি এটা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বাঘ এটা ওলাই আহি এই আপোনালোকে যিখন ঘৰ দেখা পাইছে এই ঘৰখনতে আহি সোমাইছেহি ইয়াতে প্ৰায় 10-12টা গৰু আছিলে তাৰে এটা গৰু নিধন কৰিছে বাকী যিকেইটা গৰু আছে একেলগতে আছে বাঘ আৰু গৰু বৰ্তমানলৈকে একেলগতে আছে হয় ছাগলীও আছে ভেড়াও আছে তেখেতসকল মানে কি একেলগতে আছে 10-12 ঘণ্টা পাৰ হৈ গ'ল হয় 10-12 ঘণ্টা হয়তো বাঘটো ঘাইল হৈছে আৰু গৃহস্থই প্ৰথম অৱস্থাত যেতিয়া ৰাতি বাঘটো সোমাইছিলে তেতিয়া ওচৰতে টৰ্চ মাৰি চাইছে আৰু গৃহস্থই লাৰিও চাইছে যেহেতু বাঘ নে গৰু বুঢ়ী মানুহ এজনী আছিলে তেখেতে অজানিতে মানে লাৰি চাইছে ভিজি থকা বুলি কৈছে কিন্তু তাৰ পাছতহে যেতিয়া ভালদৰে চাইছে টৰ্চ মাৰি তেতিয়াহে বাঘ হয় নিশ্চয় আঘাত পাইছে সেইটো কাৰণে হয়তো এতিয়ালৈকে চাঙৰ তলত সোমাই আছে হয় নিশ্চয়কৈ মই সেই দৃশ্য দেখাম যি আচলতে গোহালিত আছে বাঘটো সেই দৃশ্য আমি দেখাব বিচাৰিছোঁ এয়া হৈছে বনকৰ্মীৰ দল এনেদৰে বনকৰ্মীৰ দলে আচলতে নিৰীক্ষণ কৰি আছে সেই বাঘটোক পোনপটীয়া সম্প্ৰচাৰত আমি দেখুৱাই আছোঁ এয়া হৈছে বৰচলাৰ যি নিচলামাৰী গাঁৱৰ দৃশ্য এনেদৰে বাঘটোক আচলতে নিৰীক্ষণ কৰি আছে বনকৰ্মীৰ দল আৰু মই পোনে পোনে সেই দৃশ্য দেখাব বিচাৰিম যি গোহালিত আচলতে বৰ্তমানো বাঘটো সোমাই আছে গৰু ছাগলী ভেড়া একেলগত আছে বৰ্তমানলৈকে সেই গৃহটো আমি দেখাব বিচাৰিছোঁ পোনে পোনে একমাত্ৰ নিউজ 18 কেমেৰাত আমি দেখুৱাইছোঁ এয়া এক্সক্লুচিভ দৃশ্য এই বাসগৃহৰ কাষতে আচলতে যি গোহালি আছে সেই গোহালিতে বাঘটো প্ৰৱেশ কৰি আছে বৰ্তমানলৈকে ইয়াতে যি বনকৰ্মীৰ দল তেখেতসকলে নিৰীক্ষণ কৰি আছে বৰ্তমানলৈকে আচলতে বাঘটোক ট্ৰেংকুলাইজ বা খেদি পঠাবলৈ সক্ষম হোৱা নাই যাক লৈ এক আতংকৰ সৃষ্টি হৈছে এই সমগ্ৰ অঞ্চল
অঞ্চলটোত আমি দেখুৱাই আছোঁ এয়া হৈছে বৰচলাৰ নিচলামাৰীৰ দৃশ্য মই কথা পাতিম পোনে পোনে ইয়াতে বনকৰ্মীৰ দল আছে বনকৰ্মীসকলৰ সৈতে কথা পাতিব চেষ্টা কৰিম কি ক'ব আমাৰ অফিচাৰ আছে অফিচাৰ কওক কি কয় জনাব আপোনালোক কিমান সময়লৈকে ইয়াতে আছে আমি ৰাতিপুৱাৰ পৰা আছো আৰু ৰাতি আমাৰ পাৰ্টি আৰু আছিল আপোনাৰ ৰাতি যেতিয়া মানে ঘৰতে আছে যেতিয়া মানে বাঘটো আহি সোমাই গৰু মাৰিছে তেতিয়াৰ পৰা মানে আমাৰ মানুহ আছেই ফৰেষ্টৰ মানুহ নিশ্চয়কৈ এইসকল বনকৰ্মীৰ দল তেখেতসকলে নিৰীক্ষণ কৰি আছে বাঘটোক কি বাঘ দাদা ঢেকীয়াপতীয়া বাঘ নেশ্যনেল পাৰ্কৰ হয় নেশ্যনেল পাৰ্কৰ আঘাত পাইছে নেকি বাঘটো আঘাত মানে আঘাত পোৱা নাই কিবা গৰু চুৰ মাৰি তাতে তেওঁ মানে তাতে সোমাই আছে এতিয়াও খেদি পঠাবলৈ সক্ষম হোৱা নাই সাহস কৰা নাই বেজি মানে ট্ৰেংকুলাইজাৰ কৰিম বুলি বিষয়া আহিছে নাই কোনোবা আপোনালোকৰ বিষয়া মানে কিবা ডক্টৰ অহা বুলি শুনি আছো কিন্তু হয় ট্ৰেংকুলাইজাৰ কৰি মানে বাঘটো নিয়াৰ ব্যৱস্থা কৰি আছে হয় নিশ্চয়কৈ ৰশ্মিতা এয়া হৈছে বৰচলাৰ যি নিচলামাৰীৰ দৃশ্য এনেদৰে বাঘক লৈ এক আতংকৰ সৃষ্টি হৈছে অঞ্চলটোত নিজকে ধন্যবাদ জনাইছোঁ আমি আপোনালৈ হৰাই আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে এনেদৰে আতংকৰ সৃষ্টি হৈ আছে বৰ্তমানো গোহালিতে আবদ্ধ হৈ আছে এটা ঢেকীয়াপতীয়া বাঘ আৰু বন বিভাগে চেষ্টা কৰি আছে যদিও এতিয়ালৈকে ট্ৰেংকুলাইজ কৰিব পৰা হোৱা নাই এটা গোহালিত গৰু নিধন কৰাৰ পিছতো বাঘটো বৰ্তমানলৈকে তাত ট্ৰেংকুলাইজ বা উদ্ধাৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা হোৱা নাই বন বিভাগৰ তৰফৰ পৰা নিশাৰ ভাগত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছিল এইটো ঢেকীয়াপতীয়া বাঘ এফালে জম্মু কাশ্মীৰৰ নিৰাপত্তাৰক্ষী বাহিনীৰ বৃহৎ সফলতা জম্মু কাশ্মীৰৰ 6টাকৈ 200 সন্ত্ৰাসবাদী নিহতকেইটাৰ ভিতৰত আছে 2টাকৈ পাকিস্তানী সন্ত্ৰাসবাদী জম্মু কাশ্মীৰৰ 2টাকৈ ঠাই নিৰাপত্তাৰক্ষী বাহিনীয়ে চলাই গৈছিল অভিযান জম্মু কাশ্মীৰৰ কুলগাম আৰু অনন্তনাগত চলিছিল এই অভিযান কুলগামত 3টা আৰু অনন্তনাগত 3টাকৈ সন্ত্ৰাসবাদী হৈছে নিহত ধন্যবাদ জনাইছোঁ যে জম্মু কাশ্মীৰত নিৰাপত্তাৰক্ষী বাহিনীৰ বৃহৎ সফলতা জম্মু কাশ্মীৰত 200 সন্ত্ৰাসবাদী নিহতকেইটাৰ ভিতৰত 2টাকৈ পাকিস্তানী সন্ত্ৰাসবাদী জম্মু কাশ্মীৰৰ 2টাকৈ ঠাই নিৰাপত্তাৰক্ষীয়ে চলাইছিল অভিযান আৰু জম্মু কাশ্মীৰৰ কুলগাম আৰু অনন্তনাগত চলিছিল এই অভিযান কুলগামত 3টা আৰু অনন্তনাগত 3টা সন্ত্ৰাসবাদী নিহত নাগালেণ্ডৰ পুনৰ সমাহলৈ থাকিব আফস্পা পুনৰ সমাহলৈ অশান্ত অঞ্চল ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ডিসেম্বৰৰ 30 তাৰিখৰ পৰা সমাহৰ কাৰণে এখন ৰাজপত্ৰিত জাননী যোগেদি ৰাজ্যখনক অশান্ত অঞ্চল হিচাপে চিহ্নিত কৰা হৈছে ইতিমধ্যে আফস্পাৰ প্ৰত্যাহাৰক লৈ আয়োগ গঠন কৰিছে কেন্দ্ৰীয় চৰকাৰে চৰকাৰী জাননীখনত উল্লেখ হৈছে যে নাগালেণ্ডৰ পৰিস্থিতি এনে ভয়ংকৰ আৰু অশান্ত হৈ পৰিছে যে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীক সেনা বাহিনীৰ সহযোগৰ প্ৰয়োজন হ'ব উল্লেখযোগ্য যে নাগালেণ্ডৰ মন জিলা সেনা বাহিনীৰ হাতত 14জন নিৰীহ লোকৰ প্ৰাণ যোৱাৰ পিছতেই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এই আইনখন বাতিলৰ দাবী উত্থাপন হৈছিল নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই আইনখন বাতিলৰ পোষকতা কৰিছিল নাগালেণ্ড বিধানসভাই এই সন্দৰ্ভত এক প্ৰস্তাৱ গ্ৰহণ কৰিছিল ইয়াৰ উপৰিও আইনখন বাতিলৰ পৰ্যালোচনা কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে 26 ডিচেম্বৰ তাৰিখে এখন উচ্চ পৰ্যায়ৰ কমিটিও গঠন কৰি দিছিল ভাৰতৰ মহাপঞ্জীয়ক নাগালেণ্ডৰ মুখ্য সচিব তথা আৰক্ষী সঞ্চালক প্ৰধান নাগালেণ্ডত নিয়োজিত অৰ্ধসামৰিক বাহিনীৰ মুৰব্বী সেনা বাহিনী গৃহ মন্ত্ৰালয় আৰু চোৰাংচোৱা সংস্থাৰ প্ৰতিনিধিক লৈ এই কমিটিখন গঠন কৰা হৈছিল উল্লেখযোগ্য যে নাগালেণ্ডৰ লগতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আইনখন বাতিলৰ দাবী উত্থাপন কৰিছিল উদিছো বাতৰি মাজলৈ আমিনগাঁও ড্ৰাগছ সৰবৰাহকাৰী ৰক্ষণাবেক্ষণ আৰক্ষীৰ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি আমিনগাঁও আৰক্ষীয়ে এৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে 24 ডিচেম্বৰ আমিনগাঁও থানাৰ সমীপত উদ্ধাৰ হৈছিল ড্ৰাগছৰ লগতে উদ্ধাৰ হৈছিল কেইবাটাও মোবাইল ফোন আইচি ডেম্পৰ পৰা সৈফুদ্দিন আৰু উৎপল নাথে চলাই এই ড্ৰাগছৰ বেহা এসপ্তাহ পূৰ্বে ৰাইজে হাতে লুটে ধৰিছিল দুই মহিলা ড্ৰাগছ সৰবৰাহকাৰীক আমিনগাঁও থানাৰ সমীপত ধৰিছিল মহিলা ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰা দুই মহিলাক এৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰক্ষী বিষয়া মুকুট বৈশ্যই ড্ৰাগছ ব্যৱসায়ীৰ লগত বুজাবুজিৰ অভিযোগ ৰাইজৰ আনকি ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে গোচৰ ৰুজু নকৰাৰ অভিযোগ আনিছে ৰাইজে মূল অভিযুক্ত সৈফুদ্দিন আলী আৰু উৎপল নাথক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে দিন হৈ গ'ল কণ্টেইনাৰ পাইছিলে কিবা এখন টেম্পত কিবা কেছ ৰেজিষ্টাৰ হ'ল নে কেছটো ৰেজিষ্টাৰ হৈছে কেছটো ৰেজিষ্টাৰ হ'ব তদন্ত কৰি আছোঁ কেইদিনমান লাগিব কেছটো তদন্ত হ'লে মানে কি আমি এটা ইনকুৱাৰী কৰিছোঁ প্ৰথমতে ইনকুৱাৰী কৰি পেলাই প্ৰথমতে কাকো আমি পোৱা নাই নোপোৱাৰ কাৰণে আমি এটা ৰুমত পাইছোঁহে এতিয়া ৰুমত পোৱাৰ পিছত আমি তদন্ত কৰি আছোঁ তদন্ত কৰাৰ পিছত এইটো পাব যেতিয়া আমি তদন্ত কৰি পেলাই এতিয়া আমি নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিম অভিযানত আমি দুটা সৰু সৰু আধা খালী টাইমত কিবা পাইছিলোঁ ছাছপেক্টেড ড্ৰাগছ নহয় নিচাযুক্ত দ্ৰব্য বুলি পাইছোঁ আমি এতিয়া মোবাইল আমি আমাৰ মোবাইল নহয় সেইটো কিবা টেবলেট টাইপ কিবা দুটা নে তিনিটা আছিল আৰু
সেনেকুৱাই পাইছোঁ এনে কেছ মহিলা দুগৰাকী এৰেষ্ট কৰা নাই কাৰণ মহিলাগৰাকীক আনিছিলোঁ ঔষধ পচৰ কাৰণে কিন্তু তেওঁলোকৰ ৰুমত পাইছিলোঁ যদিও মানে কি তেওঁৰ ৰুমত বহুত মানুহ আহি থাকে বুলি কয় কণ্টেইনাৰ মানে খালী কণ্টেইনাৰ পাইছোঁ আমি সেই ভৰ্তি কণ্টেইনাৰ পোৱা নাই কেছ ৰেজিষ্টাৰ হওঁতে কিমান দিন লাগে এটা কেছ ৰেজিষ্টাৰটো আপোনাৰ চাওক প্ৰথমতে আমি এটা ইনকুৱাৰী কৰিছোঁ ইনকুৱাৰী কৰাৰ পিছত আমি ইনকুৱাৰীটো কৰি পেলাই আমি অ' চি মহোদয়ৰ তাতে আমি এটা এফআইআৰ দিম এতিয়া নিজাববীয়াকৈ যিহেতু কোনো এফআইআৰ দিয়া নাই 6-7 দিন লাগি যায় এটা ৰেজিষ্টাৰ হওঁতে 6-7 দিন নহয় 4-5 দিন বা এনেকুৱা লাগি যায় আমি তাত ইনকুৱাৰী কৰোঁ মানে যিহেতু মানে কি কাকো আমি পোৱা নাই সেইকাৰণে যাৰ ঘৰত মানে কি যোনে ধৰক মানে কি ঘৰটোত থাকে মূল ব্যক্তি তেওঁকতো আমি সন্দেহ কৰিছোঁ যদি আমি তেওঁকতো পোৱা নাই মহিলাগৰাকী তেওঁ নিজৰ ধুবুৰী SBI কাৰ্যালয়ত কৰোনাৰ আতংক ষ্টেট বেংকৰ মূল শাখাৰ 8জনকৈ কৰ্মচাৰী ইতিমধ্যে কৰোনাত আক্ৰান্ত হৈছে সাময়িকভাৱে এতিয়া বন্ধ কৰি দিয়া হৈছে SBIৰ কাম-কাজ পুনৰবাৰ জনাইছো ধুবুৰীৰ SBIৰ এতিয়া কাৰ্যালয়ত কৰোনাৰ আতংক ষ্টেট বেংকৰ মূল শাখাৰ 8জনকৈ কৰ্মচাৰী ইতিমধ্যে কৰোনাত আক্ৰান্ত হৈছে আৰু সাময়িকভাৱে বন্ধ কৰা হৈছে SBIৰ কাম-কাজ আৰু এই সন্দৰ্ভত অধিক জনাব জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে জ্যোতিৰ্ময় SBI কাৰ্যালয়ত ইতিমধ্যে কৰোনাৰ আতংক দেখিবলৈ পোৱা গৈছে জ্যোতিৰ্ময় হয় নিশ্চয়কৈ ৰশ্মিতা 8জনকে কৰ্মচাৰীৰ দেহত কোভিড পজিটিভ পোৱা গৈছে সংক্ৰমণ সোমবাৰে তেওঁলোকে পৰীক্ষা তেওঁলোকৰ চেম্পল দিয়া হৈছিলে সোমবাৰে দিছিলে আৰু আজি সেই প্ৰতিবেদন আহিছে আৰু এই প্ৰতিবেদন অহাৰ পিছত পজিটিভ ধৰা পৰিছে 6জনকে আৰু তাকে লৈ 8জনকে আৰু তাকে লৈ কিন্তু চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ সেই অঞ্চলটো যে ষ্টেট বেংক ভাৰতীয় ষ্টেট বেংক এটা আচলতে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদৰ ভিতৰৰে প্ৰায় আৰু চৌহদত সংলগ্ন এটা কাৰ্যালয় আৰু সেই সংলগ্ন কাৰ্যালয়ত বৰ্তমানে দেখা গৈছে ঘুৱা পৰিৱেশৰ সৃষ্টি হৈছে আৰু প্ৰশাসনিকভাৱে ইয়াৰ ব্যৱস্থা লোৱা হৈছে কেনেকে কি মাইক্ৰ কণ্টেইনমেণ্ট হওক বা কণ্টেইনমেণ্ট জোন বনোৱা হয় নেকি এই বৰ্তমানে চিন্তা চৰ্চা চলিছে আৰু বৰ্তমানে কিন্তু 108 বা আদি তেনেকুৱা কোনো বাহন এতিয়ালৈকে আহি পোৱা নাই এই কৰ্মচাৰীবৃন্দে বৰ্তমান বেংকৰ ভিতৰতে আছে কেৱলমাত্ৰ গ্ৰাহকসকলক সাময়িকভাৱে জনাই দিয়া হৈছে যে তেওঁলোকৰ বৰ্তমানে যে পৰিষেবাসমূহ আছে বেংকৰ পৰিষেবা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে কেতিয়া তাক চিল কৰা হ'ব বা কি ধৰণে তাক চেনিটাইজ কৰা হ'ব পৰৱৰ্তী কেনেকৈ কাৰ্যক্ৰম কি চলিব সেয়া কিন্তু পৰৱৰ্তী বাতৰিতে জনাব পাৰিম ৰশ্মিতা নিশ্চয় আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ কিবা সম্ভাৱনা আছে নেকি আৰু আন সকল কৰ্মচাৰী কেনেধৰণৰ ব্যৱস্থা লোৱা হৈছে হয় নিশ্চয়কৈ বৰ্তমানে কোনো ধৰণৰ গ্ৰাহকৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই আন যিসমূহ কৰ্মচাৰী আছে প্ৰতিজন কৰ্মচাৰী টেষ্ট কৰা হ'ব তেওঁলোকৰ চেম্পল গ্ৰহণ কৰা হ'ব তাৰ কাৰণে যি ব্যৱস্থা আছে চৰকাৰী ব্যৱস্থা চলি আছে বৰ্তমানে কিন্তু এটা কথা বৰ্তমান স্পষ্টকৈ আমি ক'ব পাৰোঁ এই মুহূৰ্তত যে ইয়াৰ যে পৰিৱেশটো আচলতে যি বেংক চৌহদৰ ভিতৰত গ্ৰাহকসকল বছৰৰ অন্তিমটো দিনত বেংক খোলা আজি আহিছিল কিন্তু যথেষ্ট গ্ৰাহকৰ মাজতো যথেষ্ট এক কোলাহলপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছে কাৰণ ধন্যবাদ জনাইছো আপোনালৈ আৰু বাহিৰৰ পৰা বন্ধ কৰি দিয়া হৈছে এতিয়া ধুবুৰীৰ এই SBI কাৰ্যালয় যিহেতু 8গৰাকীকৈ কৰ্মচাৰী ইতিমধ্যে আক্ৰান্ত হোৱাৰ পিছতে সাময়িকভাৱে ধুবুৰীৰ SBIৰ কাম-কাজ বন্ধ কৰি দিয়া হৈছে